নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ যে ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা এটা অতি ভাল খবৰ আহিছে যে ৰেলৱে ডিপাৰ্টমেণ্টত RPFৰ পদ মুকলি কৰা হৈছে। আপোনালোকে এইখন এডভাৰটাইজমেণ্ট বা এইখন যি ইমপ্লয়মেণ্ট নিউজ পেপাৰ আছে তাতে এইখন পাব্লিছ কৰা হৈছে। চেণ্ট্ৰেলছ ৰিক্ৰুটমেণ্ট হয়, এইটো অল অভাৰ ইণ্ডিয়া হয়। তো ইয়াতে কি লিখিছে, এপ্লিকেশ্যন আৰ ইনভাইট ফ্ৰম এলিজিবল কেণ্ডিডেট ফৰ দ্য ফলোয়িং পোষ্ট ইন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ, চমুকৈ RPF এণ্ড ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ RPSF। এপ্লিকেশ্যন কমপ্লিট ইন অল ৰেচপেক্ট মাষ্ট বি ছাবমিটেড অনলাইন অনলি, আৰু অনলাইন যোগেদি এইটো আবেদন কৰিব পৰা যাব। তো ইয়াতে দুটা আছে, এটা চাব ইন্সপেক্টৰ আৰু কনষ্টেবল। তো কনষ্টেবল আৰু চাব ইন্সপেক্টৰ ইয়াতে লিখা আছে অপেনিং ডেট অফ এপ্লিকেশ্যন মাৰ্চৰ 15 তাৰিখত ডেট অপেন কৰা হ'ব বা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব মাৰ্চৰ 15 তাৰিখৰ পৰা, আৰু 14 এপ্ৰিললৈকে আপোনালোকে আবেদন বা ফৰ্মখন ফিল আপ কৰিব পাৰিব। কিন্তু লক্ষণীয় বিষয় এইটো যে এইবাৰ কিন্তু পোষ্টৰ সংখ্যা বহুতো কম আছে, মাত্ৰ 4,660টা পোষ্ট। আজি লাষ্ট যিটো RPFৰ ৰিক্ৰুটমেণ্ট হৈছিল, ইয়া হৈছিল মোৰ মতে 2018 চনত। 2018 চনৰ পাছত কোনো RPFৰ ৰিক্ৰুটমেণ্ট হোৱা নাই। সেই সময়তে 9,739টা ভেকেঞ্চি আছিল, কিন্তু এইবাৰ ইমান দিনৰ মূৰত প্ৰায় 6 বছৰ পিছত RPFৰ পুনৰ পদ মুকলি কৰা হৈছে, কিন্তু পদৰ সংখ্যা একেবাৰে কম। তো আশ্চৰ্য হয়, ইমানবাৰ পোষ্ট খালী থকাৰ পিছতো ইমান পোষ্ট কিয় কম ওলায়। তো এইটো চাব লাগিব বিষয়টো। তো ইয়াতে 1 আৰু 2 দিয়া আছে। চাব ইন্সপেক্টৰৰ কাৰণে আছে 452টা ভেকেঞ্চি, আৰু কনষ্টেবলৰ কাৰণে আছে 4,208, টোটেল 4,660 ভেকেঞ্চি আছে। আপোনালোকে চাব পাৰিব, চাব ইন্সপেক্টৰৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব, আৰু কনষ্টেবলৰ কাৰণে আপোনালোকৰ 10 পাছ লাগিব। তো ইয়াতে এজ দিছে 20 বছৰৰ পৰা 28 বছৰ হ'ব লাগিব চাব ইন্সপেক্টৰৰ কাৰণে, আৰু কনষ্টেবলৰ কাৰণে 18 পৰা 28 বছৰ হ'ব লাগিব। আৰু আপোনালোকক এটা কথা কওঁ যে আগতে মেক্সিমাম এজ 25 ইয়াৰ্ছ আছিল, কিন্তু ইয়াতে এটা পইণ্ট মেনশ্যন কৰিছে যে আপোনালোকে চাওক, দিছ ইনক্লুড এ ৰিডাকশ্যন অফ 3 ইয়াৰ্ছ ইন এজ বিয়ণ্ড দ্য প্ৰেছক্ৰাইব এজ লিমিট এজ ওৱান টাইম মেজাৰ ডিউ টু দ্য COVID-19 পেণ্ডেমিক। এইটো এটা ভাল পদক্ষেপ লৈছে যে ক'ভিডৰ সময়ত যি 2 বছৰৰ যি সময় কোনো ৰিক্ৰুটমেণ্ট হোৱা নাছিল, তাৰ কাৰণে এইটো ভাল পদক্ষেপ লৈছে যে 3 ইয়াৰ্ছ ৰিডাকশ্যন কৰিছে বা 3 ইয়াৰ্ছ এক্সটেণ্ড কৰিছে। আৰু এইটো অল অভাৰ ইণ্ডিয়া হয়, অকল অসমৰ কাৰণেই নহয়। তো এই 4,660 যি পদ আছে, এইটো গোটেই ইণ্ডিয়াত গোটেই ষ্টেটত এইটো ভাগ হৈ আছে বস্তুটো। তো যেতিয়া ডিটেইলছ নটিফিকেশ্যন ওলাব, তেতিয়া ষ্টেট ৱাইজ কিজানি ভেকেঞ্চিখিনি চাব পৰা যাব। তো এইটো 15 মাৰ্চৰ আগে এইটো গম পোৱা যাব। তো আৰু চাওঁ আৰু কি লিখা আছে, চাওঁ। আৰু এজটো আপোনালোকৰ 1 জুলাই 2024, মানে জুলাই মাহৰ 1 তাৰিখত এইখন আপোনালোকৰ এই এজৰ ক্ৰাইটেৰিয়া হ'ব, ঠিক আছে। আৰু ইয়াতে আৰু এটা পইণ্ট, 3 নম্বৰ পইণ্টটো ইয়াতে দিছে, কেণ্ডিডেট ৱেইটিং ফৰ ৰিজাল্ট অফ প্ৰেছক্ৰাইব এডুকেশ্যনেল কোৱালিফিকেশ্যন শ্বুড নট এপ্লাই। মানে যিসকলে এপ্লাই কৰা সময়লৈকে তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, মানে কোনোবা গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন কৰা নাই বা কোনোবা 10 পাছ কৰা নাই, তেখেতক এপ্লাই কৰিবলৈ মানা কৰিছে। মানে এপ্লাই কৰা সময়লৈকে তেখেতৰ কোৱালিফিকেশ্যনটো ইয়াতে ক্লিয়াৰ হ'ব লাগিব, তেনেহ'লেহে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে 7 নম্বৰ পইণ্টটো দিয়া আছে, উমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 15%, আৰু SC ST OBC EWSৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন কৰা হৈছে। আৰু 9 নম্বৰ পইণ্টত দিয়া আছে মড অফ এক্সামিনেশ্যন। তো ইয়াতে প্ৰথমে আপোনালোকৰ অনলাইন এক্সাম হ'ব, কম্পিউটাৰ বেছড টেষ্ট হ'ব, তাৰপিছত ফিজিকেল এফিচিয়েণ্টি টেষ্ট হ'ব, ঠিক আছে। তাৰপিছত যদি চাওঁ
এক্সামিনেশ্যন ফিজ কি দিয়া আছে এক্সামিনেশ্যন ফিজ হ'ব ফৰ অল কেণ্ডিডেট ঠিক আছে ফৰ অল কেণ্ডিডেটৰ কাৰণে 500 এক্সপেক্ট আৰু SC ST এক্স ছাৰ্ভিচমেন ফিমেল মাইনৰিটিজ বা আৰু মাইনৰিটিজ অৰ ইকনমিক বেকৱাৰ্ড ক্লাছেছ তেখেতৰ কাৰণে 250 টকা ইয়াতে এপ্লিকেশ্যন ফিজ লাগিব ঠিক আছে আৰু এই নোটত লিখা আছে অনলি কেণ্ডিডেট হু এটেন্ড CBT উইল গেট এ ৰিফাণ্ড অফ দ্যাট এক্সামিনেশ্যন ফিজ এজ মেনশ্যন এবভ তাৰমানে আকৌ ইয়াতে কোৱা হৈছে যে যিসকলে CBTত এপিয়াৰ হ'ব মানে যিসকলে এক্সাম দিব তেখেতৰ ফিজটো ৰিফাণ্ড কৰি দিয়া হ'ব ইয়াতে কিন্তু এনেকুৱা লিখা আছে ঠিক আছে এইটোও এটা ভাল পদক্ষেপ লৈছে তো এইখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ